আছা চাই বিহুহে লাগে চিঞৰি আছে ৰাইজে বোলে কেলৈ আছা চাই এ তুমি চাই থাকিলে দেহা মোৰ মৰহি যায় এ তোমাৰ বেজাৰত মতাম বেচিলো লাখুটি তুলিলো চাঙত সৰু মাই বোলে কেলৈ আছা চাই এ তুমি চাই থাকিলে দেহা মোৰ মৰহি যায় Thank you. আপোনালোকৰ হাঁহি ধেমালি মাজতে আৰু এটা কথা কৈ থওঁ যে প্ৰত্যেক মানুহে আজিকালি আমি ঘৰুৱাভাৱে সামাজিকভাৱে আমিতো সকলো হেল্থ কনচিয়াছ পৰিয়ালটোৰ কাৰণে আমি সষ্ট্ৰং আমাৰ ল'ৰা ছোৱালী আমিবোৰ সদায় ভাল হোৱাটোৱে আমি কাম্য কৰোঁ যেনেকৈ আমিবোৰে বিভিন্ন ধৰ্মীয় পৰম্পৰা হওক ৰীতিগত পৰম্পৰা হওক মতে আমি উপবাসে থাকোঁ ব্ৰতে থাকোঁ দেৱ দেৱীক পূজা কৰি বিশেষকৈ অভিভাৱকসকলক বিনম্ৰ অনুৰোধ মই নিজেও অভিভাৱক এতিয়া ল'ৰা এটা আছে যদি পাৰে যেনেকৈ আমি বৃহস্পতিবাৰে নাখাওঁ সোমবাৰে শনিবাৰে নাখাওঁ যদি সম্ভৱ হয় অভিভাৱকসকলৰ এটা ফাষ্টিং কৰিব লাগে ফাষ্টিং কৰিব লাগে মানে সেই দিনটোত মোবাইলৰ পৰা নিজেও আঁতৰি থাকিব লাগে নিজৰ ল'ৰা ছোৱালীকো আঁতৰাই ৰাখিব লাগে টিভি আদিৰ পৰা আঁতৰি থাকিব লাগে যাতে অন্ততঃ পৰিয়ালটো এক হৈ থাকিব পাৰে আৰু এইবিলাক ইণ্টাৰনেটৰ পৰা আঁতৰি থাকিব পাৰে অন্ততঃ পৰিয়ালটো অন্ততঃ সুস্থ হৈ থাকিব মোৰ বোধেৰে সেইটোৱে মোৰ বিনম্ৰ অনুৰোধ যিসকলে পাৰে সেইটো কৰি চাব পাৰে থেংক ইউ আৰু মই বেছি থেংক ইউ আৰু মই বেছি দীঘল নকৰোঁ যিহেতু আৰু প্ৰগ্ৰেম বহুত আছে আৰু ইয়াতে আহি বহুত ভাল লাগিল মাজতে মই কৈ থৈ যাওঁ অনুষ্ঠানৰ শেষৰ সময়ত যে এখন চিনেমা আহি আছে শ্ৰদ্ধাৰ ৰাজেশ ভূঞাদেৱৰ পৰিচালনাৰে স্বৰ্গৰথ বুলি আপোনালোকে হয়তো টিজাৰ দেখিছে স্বৰ্গৰথৰ ওলাইছে ইমন বুলি এখন আহি আছে অসীম বৈশ্যদেৱৰ আৰু জুবিন দা অভিনয়েৰে চিকাৰ আহি আছে কেৱল আপোনালোকৰ সেই মৰমটো বিচাৰিছোঁ যাতে অসমীয়া এই চলচ্চিত্ৰ উদ্যোগটো আগবাঢ়ি যাওক আপোনালোকৰ এই আশীৰ্বাদ এই শুভকামনা আমাৰ ইণ্ডাষ্ট্ৰিটোৰ প্ৰতি আমাৰ শিল্প জীৱনৰ প্ৰতি সদায় থাকক আৰু সকলোকে এই মঞ্চৰ পৰা বহুত বহুত ধন্যবাদ দিছোঁ আৰু লাভ ইউ বঙাইগাঁও থেংক ইউ মই আসলে তাতে গৈ অনুষ্ঠানটো কৰিবগে লাগিছিল হয়নে ইমানবোৰ কথা বতৰা আমি পাতি আছো থেংক ইউ আপোনালোকক দে থেংক ইউ বেহাৰবাৰীটো মই ডাইলগ দিয়ে আছো আও হৰি আওৰামটো বেহাৰবাৰী ডাইলগ বোলে তুলসীৰ তলে মৃগ পহু চৰে এনেকে ক'লে নহব যিটো মুছনত আছিল সেই মুছনত ক'ব লাগিব খুজ কাটল বোলে তুলসী তলে মৃগ পহু চৰে ঘৈণী নথকা ঘৰত দিনতে চলে বোলে শুনিও গ সৰ্বজন মুহুৰ বচন এটা হাত দুটা মানুহ জেগাতে খতম থেংক ইউ ফুলে নেজানে ৰাতিপুৱা সি মন্দিৰলৈ যাব নে শ্মশানলৈ যাব ফুলে নেজানে সি ৰাতিপুৱা মন্দিৰলৈ যাব নে শ্মশানলৈ যাব কিন্তু ফুলে ভাবে দিনটো সি এনে থাকিলেও সন্ধ্যা কিন্তু চাকনা লগতে যাব মৰাৰ পিছত ফুল দি লাভ নাই মৰাৰ পাছত ফুল দি লাভ নাই যদি জীয়াই থাকোতে হাত এটা নিদিয়ে থেংক ইউ বহুত বহুত ধন্যবাদ হাঁহি ধেমালিকে ধেৰ কথা ক'লো বেয়া নাপাব কোনেও আৰু যি পিঙাই কথা উলিয়াই আছে আৰু বহুত বহুত ধন্যবাদ আপোনালোকক মই অনুষ্ঠান বেছি দীঘল নকৰোঁ খালি যোৱাৰ আগত কথা এটা কৈ থৈ যাওঁ যে মই যদি কিবা নক'বলগীয়াও কৈছোঁ যিসকল মোতকৈ বয়োজ্যেষ্ঠ আছে তেওঁলোকে নিজৰে সন্তান বুলি ক্ষমা কৰি দিব যিসকল ডেকা ল'ৰা আছে তেওঁলোকে নিজৰ ভাই বন্ধু বুলি ক্ষমা কৰি দিব যিসকল গাভৰু ছোৱালী আছে নিজৰ দাদা নিজৰ ভাইটি নিজৰ বন্ধু বুলি ক্ষমা কৰি দিব যিসকল নতুন বোৱাৰী আছে তেওঁলোকেও নিজৰ গিৰিয়েক বুলি ক্ষমা কৰিব এইটো ভুলতে ওলাইছে মুঠতে ক্ষমা কৰি দিব
সকলো ভালে থাকক দুটা কথা খালি অনুৰোধ মনত ৰাখিব জীৱনত সদায় টেনচন সবৰে থাকে জীয়াই থকালৈকে টেনচন থাকে দুটা কথা অনুৰোধ জনাইছো সদায় মনত ৰাখিব প্ৰথম কথাটো হৈছে সদায় হাঁহি ফূৰ্তিকে থাকিব সদায় হাঁহি ফূৰ্তিকে থাকিব আৰু দুই নম্বৰ কথাটো হৈছে প্ৰথমটো মনত ৰাখিলে হয় থ্যাংক ইউ লাভ ইউ অল থ্যাংক ইউ